Around the World in 80 Days. জুলছ ভাৰ্নৰ দ্বাৰা লিখিত এখন ৰোমাঞ্চকৰ কাহিনী যি অনুসন্ধান আৰু দৃঢ় সংকল্পৰ আৱেগক স্পষ্ট কৰিছে। কাহিনীত নিখুঁত ফাইলিয়াছ ফগ আৰু তেওঁৰ বিশ্বস্ত দাস পাছপৰ্টক অনুসৰণ কৰে, যিয়ে সময়ৰ সৈতে যুঁজ দি পৃথিৱীখন চক্ৰাকাৰভাৱে ভ্ৰমণ কৰে। অপ্ৰত্যাশিত প্ৰত্যাহ্বান আৰু বিদেশী স্থানসমূহৰ জীৱন্ত বৰ্ণনাৰে পৰিপূৰ্ণ এই উপন্যাসখন মানুহৰ বুদ্ধিমত্তা আৰু সম্ভাৱনাহীন লক্ষ্যৰ প্ৰতি অবিচলিত সাধনাৰ এক উদযাপন। ভাৰ্নৰ কাহিনী বৰ্ণনাৰ দক্ষতাই এই ক্লাছিকখনক ৰোমাঞ্চ আৰু অধ্যৱসায়ৰ এক কালজয়ী কাহিনী হিচাপে সজীৱ কৰিছে।